আৰু সকলোৱে হাতত এইদৰে স্বস্তিক আঁকিব। এইদৰে স্বস্তিক আঁকিব সকলোৱে। স্বস্তিক চিহ্নটো আঁকি আপোনালোকে হাতকেইখন ৰব কৰিব। এইদৰে হাতখন ৰব কৰিব আজি সকলোৱে। সকলো সমস্যা দূৰ হ'ল, সকলো সমস্যা দূৰ হ'ল, সকলো সমস্যা দূৰ হ'ল। আজি এই তিথিত সকলোৱে কৰক। এই দীপদান আৰু এই হাতৰ এই উপায়টোৱে সকলো ফালে উন্নতিৰ দিশে আপোনালোকৰ সকলো খোল খাই যাব আৰু ধন সম্পদ বাঢ়িবলৈ ল'ব। সকলোৱে কৰক এই উপায়টো। আজি 19 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ, গুৰুবাৰ। আজি যাৰ যাৰ নানান ধৰণৰ সমস্যা আছে, ৰোগ দুখ ধনৰ বহুত ধৰণৰ সমস্যা, সেই সকলোৱে এই 19 ফেব্ৰুৱাৰীৰ দিনা শুক্লপক্ষ, গতিকে সকলোৱে এগছ ঘৰৰ চৌহদত চাকি জ্বলাব পাৰে বা গেটৰ মুখত চাকি জ্বলাব পাৰে সমস্যাবিলাক দূৰ হ'বলৈ। আপোনালোকে এইদৰে চাকি গছত হালধি দিব, এইদৰে ঘৰৰ সন্মুখত, তাৰপিছত ঘি দিব আৰু দুৱাৰ দলিত দিলেও দিব পাৰে আৰু এনেকৈ একটকীয়া এটা দিব আৰু ঘি চাকি হালধি চাউল এইদৰে দি পেলাই চাকি গছ জ্বলাব সন্ধিয়া। আৰু যাৰ যাৰ যি যি সমস্যা আছে, সকলো সমস্যা, সকলো বাধা, সকলো ব্লকেজ সকলো দূৰ হ'ব। আৰু চাকি গছৰ তলত এটা স্বস্তিক আঁকি দিব সকলোৱে। স্বস্তিকটো আঁকি সকলো সমস্যা দূৰ হ'ল বুলি চাকি গছ জ্বলাই দিব। আৰু সকলোৱে কৰক এই উপায়টো। আজি 19 ফেব্ৰুৱাৰী, সকলোৱে কৰক আৰু ফলাফল কমেণ্টত মোক জনাব সকলোৱে। থেংক ইউ। সকলোৱে কৰক। মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱাই কৈছোঁ। সকলোৱে এই উপায়টো কৰক আৰু নানান ধৰণৰ যাৰ যাৰ সমস্যা আছে, সমস্যাখিনিৰ পৰা নিজে নিজে আঁতৰি আহিব আৰু সমস্যা নিজে নিজে আঁতৰ হৈ যাব। সকলোৱে কৰক। ধন্যবাদ।